অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন সফল হওক। পাঠশালা আমাৰ যি অধিৱেশন হ'ব ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন অধিৱেশনত সমূহ অসমবাসীৰ লগতে সমূহ ভাৰতবাসী ৰাইজকে পাঠশালালৈ আদৰণি জনাইছোঁ। আহক সাহিত্য সভা আজি আমাৰ আৰম্ভণি অনুষ্ঠান আছিল লাইকুটা উদযাপনৰ। তো নমস্কাৰ, চিৰচেনী মোৰ ভাষাজননী। তো আজি যিহেতু আমাৰ পাঠশালা সাহিত্য সভাৰ তো আজি লাইভ এটা স্থাপন আছে, তাত যাম, তাত যাই কেনেকুৱাকৈ আপোনালোকক দেখুৱাব পাৰোঁ তো দেখুৱাম, তো চাই থাকিব। তো তালৈ যাওঁ, এনেকৈ তো আপোনালোকক দেখুৱাম, যিমানেৰে পাৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো ইয়াতে সাহিত্য সভা অনুষ্ঠিত হ'ব এইখন ফিল্ডতে, তো চাব পাৰে। আমি উপেক্ষা করো আপনারা জানাইছো বরিন্দ্রনাথ গোস্বামী দেব সকলকে মই আদৰণি সমিতিৰ সভাপতি হিচাপে মই সেৱা কৰিছোঁ। আজি যি স্বতঃস্ফূৰ্তভাৱে আপোনালোকে যি আহি পেলাই এই লাইকুটা স্থাপন অনুষ্ঠান সফল কৰিলে, প্ৰথম অনুষ্ঠান সফল কৰিলে। লাইকুটা স্থাপক ভদ্ৰদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডাঙৰীয়া, শ্ৰদ্ধাৰ উপসভাপতি মণ্ডলী, চিৰচেনেহী মোৰ অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন সফল হওক। অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন সফল হওক। অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন সফল হওক। পাঠশালা আমাৰ যি অধিৱেশন হ'ব ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন অধিৱেশনত সমূহ অসমবাসীৰ লগতে সমূহ ভাৰতবাসী ৰাইজকে পাঠশালালৈ আদৰণি জনাইছোঁ। সকলোৱে আহক আৰু এই সাহিত্য সভাৰ যি অধিৱেশন অধিৱেশন সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। সকলোৱে আহিব। কৈ লৈছোঁ ইয়াক আজি ভাত খাম তো সাহিত্য সভাৰ
কিবা ক'ব দাদা আপোনালোকে আটাই আহক সাহিত্য সভা আজি আমাৰ আৰম্ভণি অনুষ্ঠান আছিল লাইকুটা উদযাপনৰ লাইকুটা আমাৰ প্ৰথম অনুষ্ঠান উদ্বোধনী আছিল গতিকে 31 তাৰিখৰ পৰা হ'বলগীয়া 31 জানুৱাৰী হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন আপোনালোকে আহক আপোনাৰ হওক আপোনাৰ লগ বন্ধুৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্য মানুহে গম পায় পাঠশালালৈ আহে সাহিত্য সভা চাবলৈ আজি যিহেতু লাইকুটা স্থাপন হৈ গ'ল তো যিমানে পাৰোঁ মই আপোনালোকক ভিডিঅ'সমূহ দেখুৱাই দিম ভিডিঅ'টো যিমানে পাৰে মানুহবিলাকৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়